আমি কিছু সময় পূৰ্বে দেখালো মুখ্যমন্ত্ৰী গৰাকীয়ে নগাঁৱৰ পৰা তেওঁ জনসভা সম্বোধন কৰিলে আজি প্ৰচাৰ আৰু এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ আহিছে দিনৰ 1 বজালৈকে ৰাজ্যৰ 5 সমষ্টিত 45.12% ভোটদান সম্পন্ন হৈছে দিনৰ 1 বজালৈ লখিমপুৰত 44.3% ভোটদান সম্পূৰ্ণ হৈছে দিনৰ 1 বজালৈকে ডিব্ৰুগড়ত 44.2% ভোটদান হৈছে দিনৰ 1 বজালৈকে যোৰহাটত 47.7% ভোটদান সম্পন্ন হৈছে দিনৰ 1 বজালৈকে কাজিৰঙাত 44.3% ভোটদান দিনৰ 1 বজালৈকে শোণিতপুৰত 45.2% ভোটদান সম্পন্ন হৈছে পুনৰ কৈছো 1 বজালৈকে দিনৰ ৰাজ্যৰ 5টা সমষ্টিত 45.12% ভোটদান সম্পন্ন হৈছে দিনৰ 1 বজালৈকে লখিমপুৰত 44.3% ভোটদান হৈছে দিনৰ 1 বজালৈকে ডিব্ৰুগড়ত 44.2% ভোটদান হৈছে দিনৰ 1 বজালৈ যোৰহাটত 47.7% ভোটদান সম্পন্ন হৈছে আৰু দিনৰ 1 বজালৈকে কাজিৰঙাত 44.3% ভোটদান সম্পন্ন হৈছে আকবৰ পুনে পুনে নগাঁৱলৈ যাম মুখ্যমন্ত্ৰী গৰাকীয়ে ইতিমধ্যে ভাষণ দি আছে আমি পুনপটীয়া সম্প্ৰচাৰ আগবঢ়াম শ্ৰদ্ধাৰ ৰাইজ সুৰেশ বৰাক ভোট দিয়ক পদুমৰ ছবিত ভোট দিয়ক ডাবল ইঞ্জিন চৰকাৰ এখন ৰেলগাড়ী মোদীয়ে এটা ইঞ্জিন চলাইছে মই এটা ইঞ্জিন চলাইছো লগত সুৰেশ বৰা ৰূপক শৰ্মা গাড়ীখন ধুনীয়াকৈ আগৰ ফালে চলি যাব 120 স্পীডত হয় নে নহয় এতিয়া আগত আছে মোদী পিছত আছো মই ৰূপক শৰ্মা ডাব্বাটোৰ শেষত যদি পদুত বদলে লাগি যায় সিটো ট্ৰেইনখন উল্টা ফালে টানি থাকিব হয় নে নহয় আমি তিনিটাই আগৰ ফালে টানিম পদুত বদলে পিছৰ ফালে টানিব ৰছীডাল টানাটানি হৈ থাকিব হয় নে নহয় কওক কাৰণ কংগ্ৰেছটো আমাৰ লগত নাহে আমি ৰছী এনেকে টানিম তেওঁ তেনেকে টানিম মাজত নগাঁৱৰ মানুহখিনি ইফালেও নহব ইফালেও নহব হয়নে সেইকাৰণে মোদী ডাঙৰীয়াই কয় প্ৰধানমন্ত্ৰী বিজেপি মুখ্যমন্ত্ৰী বিজেপি এমএলএ বিজেপি এমপি বিজেপি ধুনীয়াকৈ 120 স্পীডত গাড়ী চলি গ'ল সেইকাৰণে ৰাইজ কিছুমান কংগ্ৰেছৰ মানুহ আহে কথা নুশুনিব পুৰণা টকা আজিকালি চলে নেকি নোটটো ক'ৰবাত চলে নেকি যেনেকে পুৰণা টকা নচলে তেনেকে কংগ্ৰেছো দিল্লীতো নচলে দিছপুৰতো নচলে কংগ্ৰেছৰ দিন খতম কংগ্ৰেছৰ দিন এতিয়া খতম ভাৰতৰ মানুহে নগাঁৱৰ মানুহে মোদীকে প্ৰধানমন্ত্ৰী পাতিব হয়নে নহয় আৰু মোদীক প্ৰধানমন্ত্ৰী পাতিবৰ কাৰণে আমি সুৰেশ বৰাক ভোট দি জিকাব লাগিব ঠিক আছে আপোনালোকে উৰুলি এটা দিয়া ফিডবেক কৰক এটা উৰুলি দিয়া ধুনীয়া অসমীয়া আই মাতে যেতিয়া উৰুলি দিছে সুৰেশ বৰা জিকিবই আৰু হয়নে নহয় শ্ৰদ্ধা ৰাইজ মই আপোনালোকক পুনৰ এবাৰ নমস্কাৰ জনাইছো আপোনালোকে আহিলে আমাৰ কথা শুনিলে আপোনালোকে বিজেপিক ভোট দিব আৰু আমি সকলোৱে আপোনালোকৰ পেটৰ লৰাটোৱে যেনেকে আপোনালোকৰ কথা চিন্তা কৰে তেনেকে আমি আপোনালোকৰ কথা চিন্তা কৰি থাকিম আৰু আমি আপোনালোকক আগলৈকে লৈ গৈ থাকিম পুনৰ এবাৰ মই সকলোকে ধন্যবাদ জনালো এবাৰ নাচিব নেকি আকৌ এবাৰ মোদী চৰকাৰ কোনে কোনে নাচিব হাত দাঙক চবে নাচিব ঠিক আছে ভাল কৰি নাচিব লাগিব হ'ব মোৰ লগত একেলগে ক'ব ভাৰত মাতা কি ভাৰত মাতা কি নৰেন্দ্ৰ মোদী নৰেন্দ্ৰ মোদী সুৰেশ বৰা সুৰেশ বৰা ৰূপক শৰ্মা ৰূপক শৰ্মা
এবাৰ মোদী চৰকাৰ এই ধৰণে পুনৰ নগাঁৱত কলাইগাঁৱত এনে ধৰণে প্ৰচাৰ চলাইছে মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু দেখিবলৈ পোৱা গৈছিলে যে আজি নগৰ ভোটাই গাঁৱত এনে ধৰণে তেওঁ নিৰ্বাচনী প্ৰচাৰ চলাইছে ৰাইজৰ আশীৰ্বাদ লৈছে আৰু লগতে কৈছে যে ৰাইজে আশীৰ্বাদ এনে ধৰণে দিলে সুৰেশ বৰা জিকাটো খাটাং প্ৰতিশ্ৰুতিৰ বন্যা পুনৰ অৰুণোদয় আঁচনি লাখপতি বাইদেউ এই যিকেইটা ইস্যু আছে সেই ইস্যু কেইটা লৈ মুখ্যমন্ত্ৰী গৰাকীয়ে নিৰ্বাচনী প্ৰচাৰ চলাইছে আৰু দলে বলে মহিলাসকল এনে ধৰণে ওলাই আহিছে সেই প্ৰচাৰৰে এক প্ৰকাৰ দেখিবলৈ পোৱা গৈছে যে মহিলাসকল আকৃষ্ট হৈছে কাৰণ মহিলাসকলক লৈ যেহেতু সকলোখিনি সুবিধা ইতিমধ্যে বিজেপি চৰকাৰে আগবঢ়াইছে গতিকে তেনে ক্ষেত্ৰত তেনে ধৰণে আগবাঢ়ি অহা দেখিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰী গৰাকীয়ে একেধৰণে তেওঁ ৰাইজৰ মাজত যেনে ধৰণে এই গীতটোৰ তালে তালে তেওঁ নাচি উঠে নগাঁৱতো বা কলাইগাঁৱতো আজি একেটা পৰিৱেশে দেখিবলৈ পোৱা গৈছে কলাইগাঁৱৰ পিছত নগাঁৱত মুখ্যমন্ত্ৰী গৰাকীয়ে নিৰ্বাচনী প্ৰচাৰ চলাই সুৰেশ বৰাৰ হৈ প্ৰচাৰ মুখ্যমন্ত্ৰী গৰাকীৰ ভোটাই গাঁৱত মুখ্যমন্ত্ৰী গৰাকীৰ বিশাল জনসভা অৰ্থাৎ এতিয়া তুংগত উঠিছে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ আৰু আছিল নগাঁৱত প্ৰচাৰ আমি দেখুৱালো আৰু সমান্তৰালভাৱে আজিৰ দিনটোত পুৱাৰ ভাগৰ পৰা 7 বজাৰ পৰা যেহেতু ভোটদান হৈ আছে ভোটদান প্ৰক্ৰিয়া চলি আছে এতিয়ালৈকে চলি আছে আৰু 1 বজালৈকে কিছু সময় পূৰ্বলৈকে যিখিনি খবৰ আমাৰ হাতত আহিছে সেয়া আমি ইতিমধ্যে কৈছো ক'ত ৰাজ্যৰ 5টা সমষ্টিত কিমান শতাংশ ভোটদান হৈছে 3 বজালৈকে এখন পৰিষ্কাৰ ছবি আহি পাবহি আৰু 5টা সমষ্টিৰ কথা যদি আমি 1 বজালৈকে কওঁ 45.12% ভোটদান সম্পন্ন হৈছে লখিমপুৰত ইফালে 44.3% ভোটদান সম্পন্ন হৈছে দিনৰ 1 বজালৈ ডিব্ৰুগড়ত 44.2% ভোটদান হৈছে দিনৰ 1 বজালৈ যোৰহাটত 47.7% ভোটদান হৈছে দিনৰ 1 বজালৈকে কাজিৰঙাত 44.3% ভোটদান হৈছে শোণিতপুৰত 45.2% ভোটদান হৈছে তাৰ মাজতে যে বতৰে কিছু বিধি পথালি দিলে বৰষুণ হ'ল আৰু যাৰ ফলত অকমান পলমো হ'ল যিয়ে নহওক বাৰু তাৰ বিপৰীতে দেখিবলৈ পোৱা গ'ল কিন্তু ৰাইজ ওলাই আহিছে বতৰ যেতিয়া আকৌ হাম কাটিছে ফৰকাল হৈছে পুনৰ ৰাইজ ওলাই আহিছে এক প্ৰকাৰ ক'ব পাৰি যে গণতন্ত্ৰৰ এই বিশেষ উৎসৱটি পালন কৰিবলৈ বাবে দলে বলে ৰাইজ ওলাই আহিছে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিছে ৰাইজৰ মাজত সেই উৎসাহ দেখিবলৈ পোৱা গৈছে বৃদ্ধ গৰাকীৰ পৰা আৰম্ভ কৰি ইয়ং ভোটাৰছলৈকে যুৱ প্ৰজন্মৰ ভোটাৰ সকললৈকে ওলাই আহিছে ওলাই আহি ভোটদান প্ৰক্ৰিয়া সম্পন্ন কৰিছে পুৱা 7 বজাৰ পৰা ভোটদান চলি আছে লোকসভা নিৰ্বাচনৰ দেশৰ 102টা সমষ্টিত প্ৰথম পৰ্যায়ৰ ভোটদান আজি সম্পন্ন হৈছে 21খন ৰাজ্য আৰু কেন্দ্ৰ শাসিত অঞ্চলত আজি ভোট গ্ৰহণ হৈছে প্ৰথম পৰ্যায়ত 1625 গৰাকী সৰ্বমুঠ প্ৰাৰ্থী আছে প্ৰথম পৰ্যায়ত 1491 গৰাকী পুৰুষ প্ৰাৰ্থী আছে প্ৰথম পৰ্যায়ৰ ভোটদান আজি হৈছে ৰাজ্যটো 5টা সমষ্টিত প্ৰথম পৰ্যায়ৰ ভোটদান ইতিমধ্যে সম্পন্ন হৈছে 10001টা ভোট কেন্দ্ৰত প্ৰথম পৰ্যায়ৰ ভোটদান চলি আছে প্ৰথম পৰ্যায়ত নিৰ্ণয় হ'ব 35 গৰাকী প্ৰাৰ্থীৰ ভাগ্য সন্ধিয়া 5 বজাত সামৰণি পৰিব ভোট গ্ৰহণ প্ৰক্ৰিয়া বৰ্তমান ভোট গ্ৰহণ প্ৰক্ৰিয়া চলি আছে আৰু এই প্ৰথমটো পৰ্যায়ত অৰ্থাৎ ফাৰ্ষ্ট ফেজত ভোটদান প্ৰক্ৰিয়াৰ কথা আমি কৈছো যে ৰাজ্যৰ কথালৈ যদি আমি আহো তেতিয়াহ'লে আমি কৈ আছো যে ইতিমধ্যে 35 জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ'ব বেলট বক্সত বন্দী হৈছে আৰু সন্ধিয়া 5 বজাত সামৰণি পৰিব ভোট গ্ৰহণ প্ৰক্ৰিয়া ৰাইজ ওলাই আহিছে ভোট দিছে তাৰ মাজত কৰবাত এতিয়ালৈকে আসলে কোনো ধৰণৰ তেনেকুৱা বৰ ডাঙৰ বিক্ষিপ্ত ঘটনাৰ খবৰ অহা নাই ঠাই নিৰাপত্তাও গঢ়ি তোলা হৈছে স্পৰ্শকাতৰ অঞ্চলসমূহতো আটাইখিনি নিৰাপত্তা গঢ়ি তোলা হৈছে লখিমপুৰত আমি দেখুৱাইছিলো যে এটা ভোট কেন্দ্ৰত ৰাইজে পুৱাৰ ভাগৰ পৰা শাৰী পাতিবলগীয়া হৈছে অৱশ্যে তাত কিছু লেহেমীয়া গতিত চলিছে বুলি ৰাইজে কিছু অভিযোগ আনিছে তথাপিতো যদি সেই সকলোবোৰ আমি বাদ দিওঁ তেতিয়াহ'লে এতিয়ালৈকে কিন্তু খুব সুন্দৰভাৱে চলি আছে ভোট গ্ৰহণ প্ৰক্ৰিয়া 5টা সমষ্টিত অনুষ্ঠিত হৈছে ভোট গ্ৰহণ ডিব্ৰুগড় যোৰহাট কাজিৰঙা লখিমপুৰ শোণিতপুৰত অনুষ্ঠিত হৈছে প্ৰথম পৰ্যায়ৰ ভোট পুৱা 7 বজাৰ পৰা অনুষ্ঠিত হৈছে ভোট গ্ৰহণ সামৰণি সন্ধিয়া 5 বজাত চলিব স্পৰ্শকাতৰ ভোট কেন্দ্ৰসমূহত গঢ়ি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা চিচিটিভি কেমেৰা স্থাপন কৰা হৈছে প্ৰথম পৰ্যায়তে 5টা সমষ্টিত ভাগ্য নিৰ্ধাৰণ হ'ব সৰ্বানন্দ সোণোৱাল গৌৰৱ গগৈ তপন গগৈ প্ৰদান বৰুৱা গ্ৰহণ চলি আছে মই অসমৰ ৰাইজক অনুৰোধ কৰিম যে আপোনালোকে ঘৰৰ পৰা ওলাই আহক এখন বিকশিত ভাৰত আৰু সৰ্বশ্ৰেষ্ঠ অসমৰ কাৰণে ভোটদান কৰক আৰু স্যাৰ নগাঁও লোকসভা সমষ্টিত যি আপুনি সভা কৰিছে আৰু কেইবাখন আছে কেনেকুৱা আছে কি ক'ব নগাঁও লোকসভা যি ধৰণে আমি আগবাঢ়িছোঁ প্ৰতিদিনে যি ধৰণে ভাৰতীয় জনতা পাৰ্টিত নতুন জনসাধাৰণ আহি যোগদান কৰিছে কেম্পেইনৰ মিটিংবিলাকত ইমান ডাঙৰ সভা হৈছে নিশ্চিতভাৱে ক'ব পাৰি যে বিজেপি দল এইবাৰ ইউডিএফ আৰু কংগ্ৰেছতকৈ বহুত আগত আছে
স্যার প্রথম পর্যায়ত স্যার 5খনৰ বাবে নিৰ্বাচন হ'ল স্যার নিৰ্বাচনত ভোট গণনা চলি থকাৰ সময়ত আমি সেই বিষয়ে ক'ব নাপাই ইলেকশ্যন কমিশ্যনৰ নিয়মাৱলী আছে 5 বজাৰ পিছত মই মোৰ প্ৰাৰম্ভিক যেটো আকলন হেতু মই প্ৰকাশ কৰিম और सर पहले चरण की जब वोटदान आज असम में हुए कैसा लग रहा आज असम में लोग उत्साह से उमंग से वोट दे रहा है विश्वगुरु भारत के लिए वोट दे रहा है एक श्रेष्ठ असम के लिए वोट दे रहा है নগাঁৱত মুখ্যমন্ত্ৰীগৰাকীয়ে এই ভাষ্য ইতিমধ্যে প্ৰদান কৰিছে তেওঁ ইতিমধ্যে কৈছে যে আজি ভোটদান প্ৰক্ৰিয়া সন্দৰ্ভতো তেওঁ কৈছে আৰু এতিয়া যেহেতু আজি প্ৰথম পৰ্যায় গতিকে দ্বিতীয় পৰ্যায়ৰ বাবে সকলো সাজু হৈছে প্ৰাৰ্থীসকল সাজু হৈছে দলসমূহ সাজু হৈছে আৰু এই প্ৰথম পৰ্যায়ত প্ৰদান বৰুৱা লৰেণজ্যোতি গগৈ কামাখ্যা প্ৰসাদ তাছাৰ ৰজলিনা তিৰ্কী ৰঞ্জিত দত্তৰ দৰে শাসক বিৰোধী হাই প্ৰফাইল নেতাৰ আজি ভাগ্য নিৰ্ণয় হ'ব ৰাজ্যৰ 5 সমষ্টিত ভাগ্য নিৰ্ণয় হ'ব মুঠ 35 জন প্ৰাৰ্থীৰ বিশ্বনাথত আমাৰ সাংবাদিক বলেন আছে গতিকে বিশ্বনাথৰ এতিয়াৰ পৰিৱেশ দেখুৱাব এতিয়াৰ আপডেট আমাক বলেনে জনাব বলেন হয় দেখিব পোৱা গৈছে পুৱাৰে ভাগৰ পৰা আমি দেখুৱাইছো যে প্ৰতিটো ভোট কেন্দ্ৰত উৎসাহজনক এটা পৰিৱেশ দেখিব পোৱা গৈছে আসলে এই পৰিৱেশ কি খুচাইছে হেয়া হয়তো ভোটাৰ ৰাইজে নিৰ্ণয় কৰিব সময়ত কিন্তু তাৰ সমান্তৰালভাৱে দেখিবলৈ পাইছো যে যিহেতুকে কেইবা ঘণ্টাও এতিয়াও বাকী আছে গতিকে এই সময়ছোৱাতে আসলে গোটেই স্পষ্ট ছবিখন আহিব তাৰ মাজতে আমি এই মুহূৰ্তত বিধায়ক প্ৰমোদ বৰঠাকুৰ উপস্থিত আছে গতিকে তেখেতেও আজিৰ এই দিনটোত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰাৰ পিছত কেইবাটাও ভোট কেন্দ্ৰৰ কেইবাটা স্থানলৈকে তেখেতে গৈছে ভোটাৰসকলৰ লগত মত বিনিময় মাতিছে কাৰণ এই মুহূৰ্তত যিহেতুকে ৰাজনৈতিক নিৰ্বাচনী আচৰণবিধি আছে গতিকে ৰাজনৈতিক প্ৰসংগৰ পৰা কিছু আঁতৰত থাকি কিছু কথা পাতিছে গতিকে ভোটাৰ ৰাইজৰ উৎসাহ কেনেকুৱা ধৰণৰ পাইছে হয় মই এবাৰ খুব উৎসাহ ভাল দেখিছো মই ৰাতিপুৱা যে 7টা বজাৰ পৰা ঘৰৰ পৰা ওলাই ভোটৰ ভোট দিয়াৰ পিছত আপোনালোকে জানে যে এবাৰ বিশ্বনাথ সমষ্টিটো আফটাৰ ডিলিমিটেশ্যন নতুন নতুন ঠাই সংযোগ হৈছে এই নতুন ঠাইসমূহলৈ মই গৈছোঁ এতিয়ালৈকে প্ৰায় 65টা কেন্দ্ৰত মই গ'লো এইটো মিজিকা চাহ বাগিচা এটা ভোট কেন্দ্ৰ ইয়াত ভোটাৰ কম আছে 469 আৰু ইতিমধ্যে গম পাইছোঁ প্ৰায় 300ৰ অধিক ভোট ইয়াত ইতিমধ্যে হৈ গৈছে আৰু সকলোৰ লগত কথা পাতি মই গম পাইছোঁ যে আমি বহুত ভোটত এইবাৰ আমাৰ প্ৰাৰ্থী ৰঞ্জিত দত্ত দেৱক আমি জিকাব পাৰিম আৰু বিশেষকৈ বিশ্বনাথ সমষ্টিত আমি 1 লাখ ভোট পাম বুলি আমি আশা কৰিছোঁ হেয়া হয়তো ভোটাৰ ৰাইজে নিৰ্ণয় কৰিব কিন্তু তাৰ মাজতে সুধিব বিচাৰিছো যে মানুহৰ এই মুহূৰ্তলৈকে যদি আমি চাওঁ ভোটৰ পাৰ্চেণ্টেজটো সেই পাৰ্চেণ্টেজে আচলতে কি ধৰণৰ সূচাব পাৰে এতিয়ালৈকে ধৰক 68% মান হ'ল মোটামুটি মই যিকেইটা ভোট কেন্দ্ৰত গ'লো আৰু সময় আছে আৰু 3 ঘণ্টা আছে 2 ঘণ্টা 45 মিনিট মান সময় আছে হয়তো 80% হ'ব বুলি মই আশা কৰিছোঁ যদি আমি ৰাজনৈতিক কথা বাৰ্তালৈকে অকমান আগুৱাই যাওঁ তেতিয়াহ'লে আপোনালোকৰ প্ৰাৰ্থীগৰাকী যথেষ্ট আত্মবিশ্বাসী হৈ পৰিছিল আত্মবিশ্বাসী হোৱাৰ চৰ্ত বা কাৰণ কেইবাটাও তেখেতৰ ভিতৰত এটা অন্যতম কাৰণ আছিলে যে সমষ্টিটোত তেখেতসকলৰ নিজৰে বিধায়ক আছিলে নিজৰে দলৰ মানুহ আছে গতিকে তাত তেখেতে আৰু দুগুণ উৎসাহী হৈ আছিলে গতিকে সেই কনফিডেন্সে থাকিব চাওক আমি RP শৰ্মাক জিকাইছিলোঁ 85,000 ভোটত নেক্সট পল্লৱ লোচন দাস 2,40,000 ভোটত আমি জিকিছিলোঁ এইবাৰ আমি ভাবিছোঁ 4 লাখ ভোটত আমাৰ প্ৰাৰ্থী জয়ী হ'ব কাৰণ আমাৰ মণ্ডল কমিটি বুথ কমিটি শক্তি কেন্দ্ৰ আমাৰ পৃষ্ঠা প্ৰমুখলৈকে আমাৰ আছে আটাইকেইটা চেণ্টাৰত সকলো কাৰ্যকৰ্তাই নিজৰ স্থানত থাকি কাম কৰি আছে গতিকে আমি আত্মবিশ্বাসী গতিকে এইখিনি কথাই দি তেখেতে এটা কথা কৈছে প্ৰতিযোগিতাৰে নামিছে আমাৰ বিধায়কসকলে প্ৰতিযোগিতাত নামিছে আপোনাৰ প্ৰতিযোগিতাখন কেনেকুৱা হৈছে ঠিকেই কৈছে চাওক বিশ্বনাথ সমষ্টি 1,86,242টা বুথ আছে মই আমাৰ কাৰ্যকৰ্তাৰ লগত বহি পেলাই যোৱাবাৰ যিটো ভোট পাইছিলোঁ 2,72,000 মই 72,000 ভোট পাইছিলোঁ তেতিয়া ভোটাৰ আছিলে 1,85,000 আৰু ইয়াৰ পিছত আপোনালোকে জানে বিশ্বনাথ সমষ্টিটো কেনেকুৱা পপুলেশ্যন ষ্ট্ৰাকচাৰটোৰ বিষয়ে আপোনালোকে জানে এইবাৰ মিজিকা গাঁও পঞ্চায়ত মই যি ঠাইত আছোঁ এয়া মিজিকা খৰাশিমলু পূব নাহংগৰ এই নতুন নতুন অঞ্চলসমূহ অন্তৰ্ভুক্ত হ'ল আৰু সেই অঞ্চলসমূহত ভাৰতীয় জনতা পাৰ্টিৰ ভোটাৰ বেছি গতিকে আমি আশা কৰিছোঁ 1 লাখ আমি ক্ৰছ কৰিম আৰু দ্বিতীয়তে এইবাৰ জানে বিশ্বনাথ সমষ্টিত মাইনৰিটি ভোটো বহুত আছে আৰু মাইনৰিটি অঞ্চলতো ভাৰতীয় জনতা পাৰ্টিত বহু মানুহে প্ৰায়বিলাক পঞ্চায়তৰ সকলোবিলাক কাৰ্যকৰ্তাই যোগদান কৰিছে গতিকে মই আশাবাদী আমি 1 লাখ ক্ৰছ কৰিম বলেন ধন্যবাদ জনাইছো বিশ্বনাথৰ পৰা বলেনে আমাক দেখুৱালে তেওঁ যিহেতু কথা পাতিছে ভাষ্য সংগ্ৰহ কৰিছে লগতে তেওঁ পৰিৱেশ আমাক দেখুৱাইছে ঠিক তেনেধৰণে আমাৰ প্ৰত্যেকগৰাকী সাংবাদিক সাজু হৈ আছে আমি তেওঁলোকৰ সৈতে কথা পাতিম পৰৱৰ্তী সময়ত ভাৰতৰ গৌৰৱ গোটেই বিশ্বতেই ইয়াৰ সন্মান ষ্ট্ৰং মানে মাইথান ষ্টিক
চাদৰ পিন্ধি পেলাই এনেকুৱাকে তাই নিজৰ ভিডিঅ'জবোৰ বনাই থাকে মই সকলোবোৰ পোষ্ট নকৰোঁ কিছুমান মই পোষ্ট কৰোঁ কেতিয়াবা তাই ইনষ্টাগ্ৰামত মই একাউণ্ট এটা মনে মনে খুলিও থৈছিলোঁ তাৰপিছত পোষ্ট কৰি পেলাই তাত ভিউজ মানে চিনাকি মানুহখিনি আছিলে তেতিয়া তাৰপিছত এজন দুজন বাহিৰৰ মানুহে তাইক লাইক কৰে ফ'ল' কৰিবলৈ ধৰিলে ইতিমধ্যে ভাৰিন নাই তেওঁ ছ'চিয়েল মিডিয়াত লাভ কৰা জনপ্ৰিয়তাৰ পিছত মুম্বাইৰ কেইবাটাও প্ৰডাকশ্যন হাউচৰ পৰা ধাৰাবাহিক আৰু বিজ্ঞাপন ছবিত অভিনয়ৰ বাবে অফাৰ লাভ কৰিছে ইজৰাইলৰ পৰা নিৰ্মাণ কৰিবলগীয়া নেটফ্লিক্সৰ এখন ডকুমেণ্টাৰীত অভিনয়ৰ বাবেও শেহতীয়াকৈ অফাৰ লাভ কৰিছে ভাৰিন নাই তাই এতিয়া কেইটামান অফাৰ পাইছেও তেনেকুৱা যিটোত আমি কাম কৰি আছো হয়তো যদি মেটেৰিয়েলাইজ হয় কাৰণ মই তাইক কমাৰ্চিয়েলি কোনো ধৰণৰ প্ৰেচাৰাইজ কৰিব খোজা নাই তাইৰ যিটো চাইল্ডহুড সেইটো মই নষ্ট কৰি দিব খোজা নাই কাৰণ এনেকুৱা হয় বহুত যে সৰু ল'ৰা ছোৱালীয়ে এটা বয়সত খুব বেছি প্ৰমোশ্যন পায় তাৰপিছত নাইকিয়া হৈ যায় মই বিচাৰোঁ তাই এইটো নিজে প্ৰফেচনেলি ল'বলৈ শিকক তাই এতিয়ালৈকে প্ৰফেচনেলি লোৱা নাই তাই ট্ৰেইন নহয় ভাৰিনাৰ ইনষ্টাগ্ৰাম একাউণ্টটো হেকাৰে হেক কৰি ধন দাবী কৰিছিল যদিও বিশ্বজুৰি থকা তেওঁৰ অনুগামীসকলৰ দাবীত পুনৰ একাউণ্টটো হেকাৰে ঘূৰাই দিবলৈ বাধ্য হয় যোৰহাটৰ পৰা গৌতম বৰা ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আৰু বাকি কি কাম কৰি ভাল পোৱা মই গান গাব ভাল পাওঁ এতিয়াতো গান এখন গাই দিব লাগিব আমাক এতিয়া উভতি আহিছো বিৰতিৰ পাছত আমি দেখুৱাই গৈছো আমি যেহেতু আমাৰ সাংবাদিকসকল সাজু হৈ আছে গতিকে তেওঁলোকে আমাক আপডেটসমূহ জনাই গৈছে এতিয়া 1 বজালৈকে আমি ইতিমধ্যে আপডেটসমূহ জনাই গৈছো আৰু এই মুহূৰ্তত সংযুক্ত হৈছো আমাৰ আন এগৰাকী সাংবাদিক হিৰক জ্যোতি মালাকাৰৰ সৈতে তেওঁ সবিশেষ আমাক জনাব হিৰক হিৰক আহিছো আপোনাৰ ওচৰলৈ এয়া লখিমপুৰৰ পৰা দেখুৱাইছোঁ ৰাণী নৰহে তাত ভোট দি আছে ভোট দান তেওঁ সম্পন্ন কৰিছে ভোটদান প্ৰক্ৰিয়া যিহেতু তাত চলি আছে আৰু হিৰক আহিছোঁ আপোনাৰ ওচৰলৈ আপুনি লখিমপুৰত আছে আমি পোনপটীয়া সম্প্ৰচাৰ অব্যাহত ৰাখিছোঁ আপোনাৰ সৈতে সংযুক্ত হৈছোঁ হয় বাপুৰী এই মুহূৰ্তত ৰাণী প্ৰাক্তন সাংসদ দুবাৰৰ সাংসদ ৰাণী নৰহে এই মুহূৰ্তত ভোটাধিকাৰ সাব্যস্ত কৰিলে ভোটাধিকাৰ সাব্যস্ত কৰি তেওঁ ৰধলা পুখুৰী যিটো ভোটকেন্দ্ৰ আছে সেই ভোটকেন্দ্ৰত ভোটাধিকাৰ সাব্যস্ত কৰিছে সাব্যস্ত কৰি কিছুমান পিছতে হয়তো ওলাই আহিব এই মুহূৰ্তত তেওঁ যিহেতু নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ দেখিছে ৰাণী নৰহ তেওঁ টিকেট প্ৰত্যাশী আছিলে লখিমপুৰৰ পৰা কংগ্ৰেছৰ টিকেট প্ৰত্যাশী আছিলে কিন্তু টিকেট লাভ নকৰিলে কিন্তু এই তেওঁ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহিছে আৰু এই মুহূৰ্তত দেখিছে ৰাণী নৰহে দুবাৰৰ সাংসদ ৰাণী নৰহে ইতিমধ্যে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰি ওলাই আহিছে তেখেতৰ পৰা আমি মন্তব্য ল'বলৈ যিহেতু চেষ্টা কৰিম আৰু এই মুহূৰ্তত দেখিছে ইয়াৰ ৰাণী নৰহ যিহেতু তেখেতে ভোটাধিকাৰ সাব্যস্ত কৰিছে তেওঁৰ লগত আমি কথা পাতি আছোঁ মাধৱ ভোট দিলে এইটো গণতান্ত্ৰিক অধিকাৰ ৰাইজৰ কাৰণে নহয় জানো আৰু ৰাইজ সকলো ওলাই আহিছে ভোট দিবৰ বাবে আৰু মই এগৰাকী নাগৰিক হিচাপে মোৰ কৰ্তব্যৰ ভিতৰত পৰিছে মই ভোট দিবলৈ আহিছোঁ আজি অকণমান বেয়া লাগিছে নেকি নাই এইবোৰ আপছ এণ্ড ডাউন থাকেই জীৱনত গতিকে এইটো ভাল বেয়াৰ কোনো কথা থাকিবই নোৱাৰে আৰু মই আচলতে বাহিৰলৈ যোৱা নাই গতিকে মই ক'ত কেনেধৰণে কি চলি আছে মই দেখা নাই মোৰ নিজৰ ভোট কেন্দ্ৰটোলৈ আহিছোঁ মই ভোটটো ঠিকেই দেখিছোঁ মানুহ 2-3 গৰাকীমান দেখিছোঁ আৰু হয়তো আগতে দি থৈ গ'ল এতিয়া হয়তো আহিব মই এই এটা ভোট কেন্দ্ৰত দুগৰাকী মহিলাক দেখিয়েই মই কংগ্ৰেছৰ ভাৱমূৰ্তি ইয়াত কি হৈ আছে আৰু নাই বিশেষকৈ লখিমপুৰ লোকসভা সমষ্টিৰ আজিৰ এই ভোট কেন্দ্ৰটোত ক'ব নোৱাৰিম খবৰটো পাইছে আপুনি ক'ত কেনেকুৱা কি চলি আছে খবৰটো বিভিন্ন ধৰণে কয় গতিকে মই নিজ চকুৰে নেদেখিলে আজি মই গোটেই ঘূৰিম আৰু চাম গতিকে তাৰপিছতে মই ক'ব পাৰিম লখিমপুৰ সমষ্টিত চাইলেণ্ট ভোট পৰিব বুলি কৈছে তেওঁ ভোটৰ ক্ষেত্ৰত মই কোনো ধৰণৰ মন্তব্য মই নিদিওঁ এতিয়া আপোনাক যিহেতু নামনি অসমৰ ষ্টাৰ কেম্পেইনাৰ হিচাপে ৰখা আছে কংগ্ৰেছ আপুনি প্ৰচাৰ চলাব নাই নামনি ডেফিনেটলি যাম কিন্তু বিশেষকৈ উজনি অসমৰ বা এই ক্ষেত্ৰত 5টা সমষ্টিত আপোনাক দেখা পোৱা নগ'ল মইতো মানুহ নহয় জানো মই গতিকে ডেফিনেটলি ক'ৰবাত নহয় ক'ৰবাত খোজ এটা মাৰিছে আৰু সেই খোজটোৰ বিষটো হয়তো অকণমান আজিলৈকে আছিল আৰু আজিৰ পৰা নাথাকিব 5টা সমষ্টিত এতিয়া আজি যিহেতু কিমানখন আসন 5টা সমষ্টিৰ ভিতৰত কিমানটা আসন পাম আমি বা কোন দলে পাব সেইটো প্ৰশ্ন কৰিছে নহয় জানো মই এই বিষয়ে একো মন্তব্য নাৰাখোঁ
উদয়শংকৰ হাজৰিকাৰ প্ৰতি আপোনাৰ সমৰ্থন আছে? একো মন্তব্য নাৰাখোঁ মই। উদয়শংকৰ হাজৰিকাৰ প্ৰতি আপোনাৰ একো মন্তব্য নাৰাখোঁ, একো মন্তব্যই নকৰোঁ মই। আকৌ যদি সোধো আপোনাক নামনি অসমত আপুনি প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিম? নামনি অসমত যিসকল ব্যক্তি উঠিছে তেখেতসকলে যদি বিচাৰে, মইতো ষ্টাৰ কেম্পেইনাৰ হয়, তেখেতসকলে যদি বিচাৰে ডেফিনেটলি মই যাম। ঘৰত নহয় ইতিমধ্যে কংগ্ৰেছৰ পৰা তেওঁ যিহেতু পদত্যাগ কৰিছে, তেওঁ আকৌ ঘূৰি অহা কিবা সম্ভাৱনা আছে নেকি? কিয় তেওঁ এই ভৰতনৰ এজন মেচিয়ৰ্ড পলিটিচিয়ান আৰু তেওঁ নিশ্চয় কিবা ভাবি গুণিয়েই কৰিছে কাম। গতিকে তেওঁৰ ৰাজনীতি আৰু মোৰ ৰাজনীতিৰ মাজত বহুত আকাশ পাতাল প্ৰভেদ আছে। মই তেখেতৰ পৰা ৰাজনীতি শিকিছোঁ। গতিকে মই তেওঁ কি ভাবি আছে এই কথাষাৰ মই এতিয়া ক'ব নোৱাৰিম। ধন্যবাদ জ্ঞাপন কৰিছো। এয়া আছিল ৰাণী নৰা আৰু তেখেতে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰি এই মুহূৰ্তে ওলাই অহা দেখিবলৈ পোৱা গৈছে। আৰু তেখেতৰ যি ৰঢলা পুখুৰী যিটো ভোট কেন্দ্ৰ আছে, ভোটৰ কেন্দ্ৰত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিলে আৰু ভোটাধিকাৰ সাব্যস্ত কৰি এই মুহূৰ্তত ওলাই আহিছে। আৰু ক'ব বিচাৰিম যে তেওঁ যথেষ্ট টিকেট প্ৰত্যাশী আছিলে আৰু টিকেট প্ৰত্যাশী থকাৰ পিছতেই তেখেতৰ আমি মন্তব্য পুনৰ ল'ব চেষ্টা উৎসৱ হয় ৰাইজৰ কাৰণে, আৰু এই উৎসৱত ভাগ ল'বলৈ পালে সকলোৱে সুখী হয়। ময়ো সুখী হৈছোঁ, মই নিজেও ভোটটো সাব্যস্ত কৰিছোঁ। 3বাৰকৈ লখিমপুৰৰ প্ৰতিনিধিত্ব কৰিছিল, প্ৰাক্তন 3বাৰকৈ সাংসদ, ৰাজ্যসভাৰ সাংসদ, আৰু আপুনি প্ৰাৰ্থিত্ব প্ৰত্যাশী আছিল। আপোনাৰ প্ৰাৰ্থিত্ব হৈও শেষত নোহোৱা হ'ল, এইটো নিঃসন্দেহে এটা মনত ক্ষোভ আছে নিশ্চয়কৈ। ৰাজনীতিত আপছ এণ্ড ডাউন থাকে আৰু বিভিন্ন ক্ৰিয়া হয়। কোনটো ক্ৰিয়াই ক'ত কেতিয়া মানে আগবাঢ়ি যায় গম পোৱা নাযায়। মই ভাবোঁ যি কৰিছে ভগৱানে হয়তো ভালৰ কাৰণে কৰিছে, আৰু বেছি ভাল হ'ব চাগে। প্ৰতিবাৰ যদি চোৱা যায় প্ৰাৰ্থিত্ব প্ৰদানৰ ক্ষেত্ৰত বিসম্বাদ সৃষ্টি হয়, কেৱল ৰাণী নৰা বুলি নহয় বা উদয়শংকৰ হাজৰিকা বুলি নহয়, ইয়াৰ পূৰ্বে যদি আমি চাওঁ তেনেধৰণৰ কিন্তু নজিৰবিহীন ঘটনা সংঘটিত হয়। এইবাৰ একেটাই ঘটনা সংঘটিত হ'ল। ক'ত, কোনটো সমষ্টিত প্ৰাৰ্থিত্ব বিচাৰ ক্ষেত্ৰত? কোনটো সমষ্টিত? লখিমপুৰ সমষ্টিতে হওক। লখিমপুৰ সমষ্টিটোৰ প্ৰতি চকু সকলোৰে থাকে, আৰু বিশেষকৈ মই এগৰাকী মহিলা, গতিকে আৰু আমি ৰাজনীতিত দেখিছোঁ মহিলাবিলাকে যি ধৰণে আগবাঢ়ি যাব লাগে বা যাব পাৰিব লাগে, সেইধৰণে আগবাঢ়ি যাব নোৱাৰাৰ এটা পৰিস্থিতি দেখা পোৱা যায়। গতিকে কি পৰিস্থিতিত কেনেধৰণে সেই সময়ত প্ৰতিটো মুহূৰ্তত আপুনি যেতিয়া কৈছে কথাটো সত্য, আৰু প্ৰতিটো মুহূৰ্ততে তেনেকুৱা ধৰণৰ বিশেষ পৰিস্থিতি মইতো অভাৰকাম কৰি আহিছিলোঁ। বিজেপিয়ে কৈছে যে কংগ্ৰেছ শূন্য হৈ যাব, গতিকে তেনেকুৱা পৰিৱেশ আহিব পাৰে নেকি? কোনো মন্তব্যই মই নকৰোঁ। এইটো এতিয়া দেখিবলৈ পলিটিকেল পাৰ্টিবিলাকে পলিটিকেল গেইনৰ কাৰণে তেওঁলোকে পলিটিক্স কৰে। ইয়াত দেখিবলৈ পোৱা গৈছে যে ৱাক অভাৰ পলিটিক্স চলিছে নেকি, যিটো কাৰণে আপোনাকো ড্ৰপ কৰি পেলাই হয়তো ভবা ধৰণে মানে এই বিষয়ে মই মন্তব্যই নকৰোঁ। আৰু এটা কথা বাইদেউ ক'ব লাগিব, কাৰণ দলত যেতিয়া বিসম্বাদ সৃষ্টি হয়, প্ৰতিবাৰ বিসম্বাদ হোৱাৰ লগে লগে বিৰোধীয়ে কিন্তু সুযোগ গ্ৰহণ কৰে। এইবাৰ তেনেকুৱা ধৰণৰ সুযোগ গ্ৰহণ কৰিব মন্তব্য নকৰোঁ মই। আৰু বহুতো দেখিব পোৱা গৈছে আজি বিজেপি একাংশই কৈছে যে আপোনালোকৰ কংগ্ৰেছৰ যিবোৰ টেবুল আছে টেবুলত মানুহে নাই বুলি কৈছে। আপুনি যদি প্ৰাৰ্থিত্ব পোৱা, মইতো দেখা নাই, এতিয়া মই এতিয়া যামেই চাবলৈ, মই এতিয়া যাবলৈ যাম। আৰু এটা কথা কৈছে, কিন্তু এবাৰ হয়তো ৰাণী ভৰত বিজেপি গমনৰ এটা চেষ্টা চলাই আছে। কেনেধৰণৰ কি বস্তু বিজেপিলৈ গমন কৰা এটা? না, এই মুহূৰ্তলৈকে তেনেধৰণৰ কোনো কথা ভবা নাই। অনাগত দিনত হ'ব পাৰে এই মুহূৰ্ত মইতো নকওঁ। ৰাজনীতিটো কোনেও কেতিয়াও কি পৰিস্থিতিত কেতিয়া কি ধৰণে কেনে কি হয় কোনো গম পোৱা নাযায়। আজিৰ এই মুহূৰ্তলৈকে একো কথাই চিন্তা কৰা নাই। কংগ্ৰেছৰ ৰিজাল্ট কি হ'ব পাৰে? 14খন আসনত নিৰ্বাচনটো শেষ হ'বলৈ দিয়া। 14খন আসনত বৰ্তমান 14খন আসনৰ নিৰ্বাচন শেষ হ'লে কোৱাটো বেছি উচিত হ'ব। আৰু বৰ্তমান এই 5খনৰো মই আচলতে সঁচা কথা ক'বলৈ গ'লে মই ষ্টাডি কৰাই নাই, আৰু আজি ওলাম ভোট কেন্দ্ৰবিলাক মই চাম, আৰু মই লখিমপুৰ লোকসভা সমষ্টিতে আজি ঘূৰিম, মই চাম। ইতিমধ্যে আপোনাৰ স্বামীয়ে ভোটদান প্ৰদান কৰিছে, তেখেতৰ যথেষ্ট আনন্দ উৎফুল্লিত হৈছে। তেখেতৰ এটা মন্তব্য, যদিও মানে আমি বুজি পাইছো যে অনাগত দিনত হয়তো দলৰ কিবা পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা আছে নেকি? মই এই বিষয়ে একো নকওঁ। আপুনি কংগ্ৰেছ যিহেতু নেতৃত্ব কিছু অভাৱ হৈছে কংগ্ৰেছৰ, তাৰ বাবে এনেকুৱা ধৰণৰ অৱস্থা হৈছে। কংগ্ৰেছৰ নেতৃত্ব ডেফিনেটলি আৰু ষ্ট্ৰং হ'ব লাগিব, আৰু শক্তিশালী হ'ব লাগিব। ডেফিনেটলি আৰু শক্তিশালী হ'ব লাগিব। শক্তিশালী হ'লেহে মানে উত্থান হ'ব লাগিব। ধন্যবাদ জ্ঞাপন কৰিছো। আৰু এই মুহূৰ্তত দেখিলে ৰাণী নৰা যিহেতু ভোটদান সাব্যস্ত কৰিছে আৰু তেখেতে কৈছে যে কংগ্ৰেছৰ নেতৃত্ব শক্তিশালী হ'ব লাগিব, শক্তিশালী হ'লেহে কংগ্ৰেছ আগুৱাই যাব বুলি এটা কথা স্পষ্টকৈ প্ৰকাশ কৰিছে। আৰু তেওঁ যি ৰডলা পুখুৰী আচলতে যিটো ভোটকেন্দ্ৰ আছে, ভোটকেন্দ্ৰত তেওঁ ভোটাধিকাৰ সাব্যস্ত কৰিলে। আৰু তেখেতে যিহেতু লখিমপুৰ লোকসভা সমষ্টিৰ পৰা টিকেট প্ৰত্যাশী আছিলে, কিন্তু টিকেট অৱশেষত লাভ নকৰিলে, কিন্তু মনত খুব বেজাৰ নাই বুলি কৈছে। আৰু তাৰ পিছত তেওঁ সেইবাবে ভোটদান সাব্যস্ত কৰিবলৈ ওলাই অহা দেখিবলৈ পোৱা গৈছে। বাপৰি নিশ্চয় হীৰক, আপোনাক ধন্যবাদ জনাম। আৰু এইখিনিতে এটা কথা উল্লেখ
কৰিব পাৰি যে ৰাণী নৰক কিছু পৰিমাণে যে তেওঁ ক্ষোভিত কিছু যে তেওঁ আঘাত পাইছে তেওঁ যেহেতু টিকট প্ৰত্যাশী আছিল এগৰাকী ষ্ট্ৰং কেণ্ডিডেট আছিল গতিকে সেয়া তেওঁৰ আজি যি ভাষ্য সেই ভাষ্যত তেওঁৰ প্ৰকাশ পোৱা দেখিবলৈ পোৱা গ'ল তেওঁ দুবাৰকৈ ভাষ্য দিলে সংবাদ মাধ্যমৰ আগত দুবাৰেই তেওঁৰ মনত থকা সেই ক্ষোভখিনি কিন্তু সাংবাদিকৰ আগত প্ৰকাশ পোৱা দেখিবলৈ পোৱা গ'ল আৰু এইখিনিতে বাতৰি লৈছোঁ আমি চমু বাণিজ্যিক বিৰতি